নমস্কাৰ বন্ধুসকল। আমি শুনা পাই আছোঁ, সকলোৱে শুনা পাওঁ যে ঘৰৰ বাবে অনলাইন হয়। গতিকে আজি আমি সেইটো শুনাতকৈ আজি আমি মেইনলি চাম যে ঘৰৰ অনলাইন একচুৱেলি হয় নে নহয়। গতিকে আমি ফাৰ্ষ্টত এইটো ক্লিয়াৰ কৰি দিওঁ যে ঘৰৰ অনলাইনটো হয়, নিশ্চয় হয়। যিবিলাক মানুহৰ বৰ্তমান পঞ্চায়ত লিষ্টত নাম অহা নাই সেইবিলাকে আমি অনলাইন কৰিব পাৰোঁ। গতিকে আহকচোন কেনেকৈ অনলাইন কৰিলে আমি শুদ্ধভাৱে অনলাইন কৰিব পাৰোঁ সেই বিষয়ে অলপ জানি লওঁ, আৰু লগতে অনলাইন প্ৰচেছটো কেনেকৈ কৰিলে আমি টোটেলি শুদ্ধ হ'ব সেই বিষয়ে আমি A to Z ভিডিঅ'ৰ মাধ্যমেৰে জনাই যাম। আপোনালোকে নিজে নিজৰ মোবাইলৰ জৰিয়তে কৰিব পাৰিব। ধন্যবাদ। আহকচোন A to Z আমি চাওঁ। আপুনি ফাৰ্ষ্টত যিকোনো এটা ৱেব ব্ৰাউজাৰত যাব, যাই কেনে আমি যিটো কমেণ্ট বক্সত এটা লিংক দি দিম, কেনেকৈ অনলাইন কৰিব লাগে সেইখিনি আমি দি দিম। আপোনালোকে সেইটোতে যাই কেনে কপি পেষ্ট মাৰি আপোনালোকে ইয়াত পেষ্ট কৰি দিব। যেতিয়া আপোনালোকে পেষ্ট কৰি দিব এনেকুৱা এটা অপশ্যন আহিব, আপুনি হেৰি কৰক, মই সেইটোৱে আহি গ'ল, চাইন আউটটো মাৰি দিলোঁ। এতিয়া চাওক, মই যিহেতু লগ ইন আছিলে, মই আপোনালোকক প্ৰচেছটো এইটো যদি দেখাই দিম। আপোনালোক ফাৰ্ষ্টত ক্লিক কৰিব চাইন ইনত, এনেকুৱা আহিলে চাইন ইনত ক্লিক কৰি দিব দিলে। যিহেতু আপোনালোকে এতিয়ালৈকে ঘৰৰ কোনো অনলাইনে কোনো প্ৰচেছ কৰা নাই, সেইকাৰণে আপোনালোকে নতুন এজন। গতিকে আপোনালোকে কি কৰিব, যদি আপোনালোকৰ ওচৰে পাঁজৰে CHC চেণ্টাৰ আছে তেতিয়াহ'লে তাত কৰক, নহ'লে আপুনি নিজে নিজে কৰিব পাৰিব। সেইটো এনেকৈ ধৰক, মোবাইল নম্বৰ হ'ল আপোনাৰ ইউজাৰ ID, ইমেইল আইডিও আপোনাৰ ইউজাৰ ID হ'ব পাৰে, আপুনি নিজেও এটা বনাই ল'ব পাৰে, আৰু পাছৱৰ্ডটো আপুনি বনাই ল'ব। কিন্তু আপুনি যিহেতু নতুন, আপোনালোকৰ এতিয়া ইউজাৰ ID আৰু পাছৱৰ্ড নাই, সেইকাৰণে মই প্ৰচেছটো দেখাই দি আছোঁ। ফাৰ্ষ্টত আপোনালোকে কি কৰিব, ক্লিক হেয়াৰ টু চাইন আপ, ইয়াত ক্লিক কৰিব। কৰিলে ইয়াত চাওক নেম, মেল ফিমেল দিয়া আছে, এড্ৰেছটো আপোনালোকৰ পাৰ্চনেল এড্ৰেছটো দিব, লোকেলিটি দিব নালাগে, কাউণ্ট্ৰিটো ইণ্ডিয়া দিয়ে আছে, ষ্টেটটো মাৰিব, ডিষ্ট্ৰিক্টখন মাৰিব, পিন কোড দিব, মোবাইল নম্বৰটো আপোনালোকে ভেলিডটো দিব, চাব সেইটো কিন্তু ভেৰিফাই হ'ব। ফোন নম্বৰটো যিটো এইটো নালাগে, ইমেইল এড্ৰেছটো চাব, সেইটো কিন্তু ভেৰিফাই হ'ব। লগতে আপোনালোকে কিবা এক্স ছাৰ্ভিচমেন হয় নেকি, যদি নহয় ন' আছে মানে আছে, লগত ছিকিউৰিটি কোড মাৰি কিনে ছাবমিট মাৰি দিব। মই ফিল আপ কৰি আছোঁ, চাব। যিহেতু মোৰ নিজৰ এটা আছে, মোৰ নাম যিটো মোৰ নাম মই মাৰি দি আছোঁ, মাৰিছোঁ। এতিয়া চাওক, এতিয়া মোৰ যিহেতু মই মেইল মাৰিছোঁ, এতিয়া এড্ৰেছটো মাৰিব লাগিব, আপোনাৰ যিটো এড্ৰেছ, যিহেতু মোৰটো মই মাৰিম, মোৰ টেকলি ফুটা গাঁৱৰ নাম, মই টেকলি ফুটা মাৰি দিছোঁ। এতিয়া কাউণ্ট্ৰিখন আহিছে, মাৰিছোঁ, ষ্টেটটো আহিছে, ডিষ্ট্ৰিক্ট, আপোনালোকৰ ডিষ্ট্ৰিক্টটো মাৰিব, মোৰটো মাৰিছোঁ, পিনক'ডটো লাগিব, মোবাইল নম্বৰটো লাগিব, মোবাইল নম্বৰটো দিয়াৰ পিছত ইমেইলটো কম্পালচাৰি দিব, কিন্তু ভেৰিফিকেশ্যনটো আহিব। আৰু মনত ৰাখিব যাতে ৰাতি আপোনালোকে অনলাইন কৰিব চেষ্টা নকৰে, ৰাতি কৰিলে কিন্তু ভেৰিফিকেশ্যন নাহে। তো আপোনালোকে কেপচাটো মাৰি দিয়ক, সুন্দৰকৈ মাৰি দিয়ক যাতে ভুল নহয়। ছাবমিট কৰক। মোৰ চাগে কেপচা ভুল হৈছে, মই আকৌ ট্ৰাই কৰি আছোঁ। মানে ইয়াত আছামটো বাকী ৰ'ল, আছামটো মাৰিব লাগিব, মানে ষ্টেটটো মাৰিব লাগিব, ডিষ্ট্ৰিক্টটো মাৰিব লাগিব, এইটো কম্পালচাৰি হয়। আৰু এতিয়া মই কেপচা মাৰিম, মই কেপচা মানে আগতে ভুল হৈছিলে, এতিয়া মই মাৰি আছোঁ S8RN3O, ছাবমিট মাৰি দিলোঁ। চাওক কি হয়, এতিয়া চাওক, ইমেইল উইথ ভেৰিফিকেশ্যন লিংক ইজ চেণ্ট ইউ গিভেন ইমেইল এড্ৰেছ। মই এতিয়া ইমেইলত যাব লাগিব, গ'লেহে ভেৰিফিকেশ্যনটো পাম। এতিয়া চাওক, PG পৰ্টেলত ভেৰিফিকেশ্যনটো আহিছে, মই লিংক দিয়া আছে, লিংকত ক্লিক কৰিম। লিংকত ক্লিক কৰিলোঁ। চাওক, এতিয়া OTP চেণ্ড কৰিব দিছে, আমি গেট OTPত মাৰিম। এতিয়া ৰেড চিহ্ন দিয়া আছে, গেট OTP, আমি গেট OTPত মাৰিলোঁ, OTP চেণ্ড হ'ল। এতিয়া OTP যিটো আহিব মোবাইল নম্বৰত আহিব ভেৰিফিকেশ্যনৰ কাৰণে, সেইটো মাৰিব লাগিব। চাওক আহিছে 704217, আমি মাৰি দিম 704217, মাৰিছোঁ। এতিয়া কেপচাটো শুদ্ধকৈ মাৰি দিয়ক, যিটো আমি কেপচাটো মাৰিব লাগিব, মাৰিলোঁ, KOIGOT মাৰিলোঁ। এতিয়া ছাবমিট মাৰি দিম। এতিয়া আপোনালোকে নিজৰ ইচ্ছামতে যিটো ইউজাৰ নেম আপোনালোকৰ শুদ্ধ হয়, মানে মনত থাকে, সেইটো মাৰি দিব। ইউজাৰ নেম, পাছৱৰ্ড এইটো আপোনালোকে নিজে নিজে মাৰিব লাগিব, আৰু এইটো ইউজাৰ নেম আৰু পাছৱৰ্ডেৰে আপুনি ভৱিষ্যতে কাম কৰিব পাৰিব, ঘৰৰ অনলাইনটো কৰিব পাৰিব। তাৰ বাবে আমি প্ৰথমতে নিজৰ ফোন নম্বৰটো ইউজাৰ নেম হিচাপে ল'ম, মই লৈছোঁ, নিজৰ ফোন নম্বৰটো মোৰ ইউজাৰ নেম হিচাপত লৈছোঁ, আৰু পাছৱৰ্ডটো মই পাৰ্চনেলি লৈছোঁ, পাছৱৰ্ডটো ল'লোঁ।
কিন্তু পাছৱৰ্ডটো ষ্ট্ৰং পাছৱৰ্ড হ'ব লাগিব, যাতে ষ্ট্ৰং নোহোৱাকৈ নহয়, মানে ডাঙৰ হাতৰ আখৰ সৰু হাতৰ আখৰ নাম্বাৰ @ মাৰিব লাগিব, এইখিনি মাৰিলে ষ্ট্ৰং হ'ব। এতিয়া কেপচা মাৰি দিম। এতিয়া চাওক কেপচা মাৰি দিছোঁ, এতিয়া ছাবমিটত মাৰিম। চাওক মোৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড ছাকচেছফুল হৈ গ'ল। এতিয়া মই ইউজাৰ আইডি পাছৱৰ্ডেৰে বাকীকেইটা কাম কৰি যাব পাৰিম। মই লগ ইনটো মাৰি দিলোঁ। চাওক লগে লগে লগ ইনটো আহি গ'ল। এতিয়া আমাৰ কৰিবলগীয়া কাম হ'ল, যিহেতুকে আমি ঘৰৰ অনলাইন কৰি আছোঁ, আমি পঞ্চায়ত লেভেলত মোৰ ঘৰৰ নাম অহা নাই বাবেহে আমি কামটো কৰি আছোঁ। গতিকে আমি সেইখিনি ভালকৈ শুদ্ধভাৱে কৰিব লাগিব। তাৰ বাবে আমি কি কৰিব লাগিব, নেক্সট অপশ্যনত যাম। আমি এতিয়া কেনেকৈ ঘৰটো এপ্লাই কৰিম। চাওক লৰ্ডছ পাব্লিক গ্ৰাইভেন্সত ক্লিক কৰিলোঁ। তলফালে আছে আহক, এইখিনি ইমান পঢ়িব নালাগে, আপোনালোকে এগ্ৰি এইটো ক্লিক কৰি দি কিনে ছাবমিট মাৰি দিয়ক। চেক প্ৰচেছটো আহি গ'ল। এতিয়া ইয়াত যিমানকেইটা অপশ্যন আছে ক'তো আপুনি ক্লিক নকৰিব। ক্লিক নকৰি কিনে ইয়াত কি আছে, মোৰ আছে নহয়, মোৰত ক্লিক কৰি দিয়ক। ইয়াত বহুতকেইটা অপশ্যন আছে, আপুনি হয়তো বিচাৰি নাপাব, যাৰ বাবে ইয়াত চাৰ্চ বাৰ আছে। আপুনি ইয়াত কি লিখিব, ইউ জাষ্ট লিখি দিয়ক। ৰুৰেল ডেভেলপমেণ্ট আহি গ'ল, মাৰি দিলোঁ। এতিয়া আমি ইয়াত যিহেতু প্লেচ ছিলেক্ট মেইন কেটাগৰী, আমি একচুৱেলি কি কৰিম, ইয়াত বহুত কাম আছে। এডমিনিষ্ট্ৰেটিভ ৰিলেটেড আছে, ইনফৰমেশ্যন এডুকেশ্যনেল কমিউনিকেশ্যন আছে, বিল ৰিলেটেড আছে, BPL ডিভিশ্যন আছে। আমি ইয়াত কি কৰিম, ইয়াত হাউচৰহে অনলাইন কৰিম। আমি তলপিনে যাম। চাওক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ৰুৰেল, আমি ইয়াত ক্লিক কৰিম। কৰিলোঁ। নেক্সট লেভেল কেটাগৰী, ছিলেক্ট নেক্সট লেভেল কেটাগৰী আছে নহয়, আমি ইয়াত কি কৰিব লাগিব, যিহেতু আমি নতুন ঘৰৰ কাৰণে অনলাইন কৰিম, ফাৰ্ষ্টতে আছে ৰিকুৱেষ্ট ৰিপ্ৰেজেণ্টেশ্যন ফৰ নিউ হাউচ, এইটোত ক্লিক কৰিলোঁ। ছিলেক্ট নেক্সট লেভেলত যাম আমি, ইয়াত আহিম আমি 3 নম্বৰত, আমি কত নাযাওঁ, লাষ্টত পঢ়ি দি আছোঁ PWL আননাউন ষ্টেট গভৰ্ণমেণ্ট, আমি এইটোত ক্লিক কৰিলোঁ। হৈ গ'ল। এতিয়া আহক, ইয়াত যিহেতুকে চিহ্ন দিয়া আছে, ইয়াত কি কৰিব, আপোনাৰ নাম, আপোনাৰ দেউতাৰ নাম, আপোনাৰ ফুল এড্ৰেছ লিখি দিব। লিখি দিয়াৰ পিছত আপুনি এটা এপ্লিকেশ্যন লিখিব লাগিব যে সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়, মোৰ নাম মই পঞ্চায়ত লেভেলত পোৱা নাই, যাৰ বাবে মই এটা ঘৰ পোৱাৰ উপযোগী মানুহ হয়, যাৰ বাবে মই এটা ঘৰৰ কাৰণে আবেদন কৰিলোঁ। এইটো যদি আপোনালোকে নোৱাৰে, গুগলত যাই ট্ৰান্সলেটৰ এপছ ইউজ কৰি তাত আপুনি অসমীয়াত লিখিব, অট'মেটিক ইংলিছত আহি যাব, আপোনালোকে ইয়াত লিখি দিব। লিখি দি কিনে নেক্সট আহক, চ'ৰ্চ ফাইল, ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড, যদি ইনকাম চাৰ্টিফিকেট আছে আপুনি ইনকাম চাৰ্টিফিকেট দি দিব, যদি পেন কাৰ্ড, ভোটাৰ আই ডি যিকেইটা আছে আপুনি 4 MBৰ ভিতৰত এটা PDF বনাই কিনে আপোনালোকে আপলোড দি নেক্সট কৰি দিব, অট'মেটিক আপোনালোকৰ আপলোডটো হৈ যাব। ইয়াৰ পিছত আপোনালোকৰ এটা হেৰি ওলাব, এপ্লিকেশ্যন নাম্বাৰ ওলাব, সেইটো আপোনালোকৰ নেক্সট ৰেফাৰেঞ্চৰ কাৰণে, নেক্সট কিবা এটা কামৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো খুব যত্ন সহকাৰে ৰাখি দিব।